মৰ্ণিং ৰাইজসকল, মোৰ ইউটিউব চেনেল মোৰ বিজু শৰ্মা, বিজু বুলি মিষ্টাৰ বিজু বুলি আছে। মই ল'ৰা এটা লগ ধৰিব যাই আছোঁ। তেওঁৰ বহুত অসুস্থ। তেওঁৰ ঘৰ টিহুৰ পৰা অলপ 1.5 কিলোমিটাৰমান যাব লাগে, লক্ষীপুৰ গাঁও। তেওঁ লগ ধৰিব যাই আছোঁ। লগতে মোক সহায় কৰিব আপোনালোকে তথা অসম ৰাইজ সকলে। তেওঁক যাতে মই কিবা এটা সহায় কৰিব পাৰোঁ। তেওঁ ঘৰলৈ যাই আছোঁ মই এতিয়া আপোনাৰ ভিডিঅ'টো দেখাম আৰু ল'ৰাটো ঘৰত আহি পালোঁ মই। বোলা সেইটোৱে ল'ৰা। সেইটো ঘৰৰ ল'ৰাটো চাই লওক। এখেত মাক। তোমাৰ এড্ৰেছটো কৈ দিবাচোন, তোমাক ঘৰৰ এড্ৰেছটো কৈ দিবা। গাঁও নিচখানা, লক্ষীপুৰ, ডিষ্ট্ৰিক্ট নলবাৰী, থানা টিহু। এনে তোমাৰ অসুখটো কেনেকুৱা মানে? ব্লাডটো লৈ থাকিব লাগে, 1 মাহত 2টাও হয়। এটাতো লাগি যায়, কিবা 2টাও লাগি যায়। এইটো মানে কেতিয়াৰ পৰা আহিছিল তোমাৰ? 3 বছৰ। মানে ঘৰত কোন কোন আছে আপোনাৰ? মানে দুটাই নেকি? কেইবছৰ হ'ল? 10 বছৰ হ'ল। আপোনাৰ চলা ফুৰা মানে সমস্যা হৈছে মানে? হয় নেকি? সেইটোতো হয়। তাৰে কাৰণে একচুৱেলি ময়ো ইমান সহায় কৰিব পৰা নাই। মানে প্ৰথম ইউটিউব চেনেল খুলি আছোঁ মইতো, ইয়াৰ কাৰণে খুলিছোঁ মই বিশেষকৈ। মানে ইয়াৰ কথা শুনি মোৰ অলপমান বহুত মানে বেয়া লাগি গৈছে। এনে বিশেষ মোৰো ইমান সেই নাই, কিন্তু মই ইউটিউব জৰিয়তে আপোনালোকক মই কিছু সহায় কৰিব পাৰিম যদি ৰাইজে মোক যদি ছাপোৰ্ট কৰে। সেইগতিকে মই মানে আপোনালোকৰ তাতে আহিছিলোঁ। সেই নহয়, বেমাৰটো জন্মগত জন্মৰ পৰা নেকি? জন্মৰ পৰা আছিল। তাৰপিছত তিতে ব্লাড ডনেছিল, কিন্তু 12 বছৰ তাৰ যেতিয়া ক্লাছ 5ত তেতিয়া আৰু হৈছিল, আৰু তিতে ব্লাড দিয়া হৈছিল। তাৰপিছত আৰু নাছিলে। এনে কাৰোবাৰ সহায় কৰিছিল নে এনেকৈ? এনেই আৰু আমাক বেলেগৰ পৰা নাই, বিজেপিৰ পৰা কিবা আহি কেইটামান হেৰি দিছিল। অপাৰেশ্যন কাৰোবাৰ তোমাক সহায় কৰিছিল নে? আৰু এটা পোষ্ট কৰোঁতে তাতে অলপমান 4-5 হাজাৰমান আছিল। মোৰ গৰু আছিল, আমাৰ গৰু চৰু বেছি বাকচৰ কাপোৰ পৰ্যন্ত বেছি চলিছিল। তাৰ অপাৰেশ্যন কৰি আনিছোঁ। অপাৰেশ্যন কেই বছৰ হ'ল কৰা? 2022 মাৰ্চত। অপাৰেশ্যনটো বহুত এখন হৈ দিছিলোঁ ল'ৰা এই চাওকচোন, অপাৰেশ্যন কৰি আনিছে, ইমান কষ্ট পাইছে, ইমান কষ্টত আছে বুলি কয়। তথাপিতো বেলেগৰ এতিয়া দোকানত যাব লাগে, নহ'লে দোকানত যাব লগা হয়, খোৱাখিনি মিলাব নোৱাৰে। হৈ চলিটো মানে গোটেইখিনি কৰিব লগা আনিছে, ঘৰো চলাব লাগে, ঔষধো নিজৰ ঔষধ আনিব লাগিব। আপুনিতো এতিয়া ক'তো যাব নোৱাৰে না নাকে? আপোনাৰো নাধৰ বোলে। চিন্তা কৰি কেই বছৰ হ'ল পুৰা? 10 বছৰ হ'ল। বহুত কষ্ট তাৰমানে পাই আছোঁ জীৱনটো। মোৰো দেউতা নাইতা, কিন্তু মোৰো সৰুতে ঢুকাই গৈছে। সি কান্দে কেতিয়াবা, কি বেমাৰ লৈ জন্ম ল'লোঁ, আমাৰ মৰি যাম দে আৰু কিবা কি কৰিব আৰু। সেইবিলাক কৰিব এতিয়া বহুতে এতিয়া ইউটিউবৰ জৰিয়তে যে কাৰোবাৰ যদি মোক হেল্প কৰে, অসমৰ গোটেই মানুহে, তেতিয়াহ'লে মই বহুত সহায় কৰিব পাৰিম তোমালোকক। কিবা এটা অলপ হ'লেও দিব পাৰিম তোমাক, হয়নে নহয়? সেইকেইটা মই ইয়াৰ কাৰণে মই একচুৱেলি মই খুলিছোঁ এইটো। বহুতে সহায় যদি কৰে, মানে কমচে কমটো মই মেডিচিনখিনি দিব পাৰিম আপোনালোকক মাহত। এতিয়া অসম ৰাজ্যে গোটেইখিনি মোক সহায় কৰিব লাগিব আৰু। মোৰো সক্ষম নাই দিয়কচোন ইমান।
আপোনালোকক দি ভাল লগা আৰু এওঁতো গমেই পায় মই ভালকৈ চিনিব না আৰু তোমাৰ মেডিচিন মানে বহুত টকা না দাম দাম আছে দামো বহুত দাম দিয়া বহুত দাম মেডিচিন এইটো এইবিলাক খাই ঘৰো চলাব লাগিব নিজে কোনোবা এটা সহায় কৰিব পালে খুৰা আছে নে নাই নাই খুৰাও নাই নেকি তোমাৰ খুৰাও নাই আমাৰ নিজে পুৰা নাই নেকি সমস্যা হৈছে চলিব মানে চলাটো তাৰমানে মাহত মানে কিমান মান ঔষধত যায় এইটো 1600 আছে না 1600 লাগে এতিয়া মাহ দুটানে মাহ লাগে আৰু সেই পাত্তাটো যে দেখুৱাইছোঁ এই পাত্তাটো 3 পাত্তা লাগে 3 বাত্তা মাহত আৰু এটা বেলেগ আছে সেইটোও লাগে পাত্তা তাৰমানে তুমি এতিয়া দূৰত যাবই নোৱাৰা আৰু কামৰ কাৰণে নহ'লেতো ভাল ঔষধ পাতি নহ'লে কোম্পানীতে থাকলা পঢ়া পাতিতো বঢ়িয়াই পঢ়াটো ভাল আছিল কিন্তু এতিয়া এইটো বেমাৰৰ কাৰণে তেওঁ পঢ়ে না কৰিব নোৱাৰিলোঁ উপায় নাই তেওঁতো কি কৰিব আৰু তেওঁতো নিজে নোৱাৰিব না আৰু ঘৰখনো চলাব লাগিব নিজে পঢ়াটো ধেমালি নহয়তো আজিকালি পঢ়াত বহুত খৰচ বহুত খৰচ এই এটা সমস্যা উপায়তো নাই আৰু তাৰপিছত ভগৱানে আৰু মুদ দাঙি চালি আৰু হ'ব দিয়ক চব ভালে মানে হ'ব দিয়ক ভগৱানৰ ওপৰত আশা কৰিয়ে আছোঁ বোলে আমি আৰু নোৱাৰোঁ 1.5 লাখ 2 লাখ টকাৰ অপাৰেশ্যনত সেই কৰিছোঁ কিন্তু কিনকে যিমান কালেকশ্যন কৰিছোঁ আৰু খুজিছোঁ আৰু মানুহবোৰক লাজ কাজি দি উপায়তো এতিয়া কাৰোবাক কিবা ক'বা নেকি যদি সহায়ৰ কাৰণে ইউটিউব চেনেল ধৰা কাৰোবাৰ ডিম্পু আছে আফ্ৰিকান ভালুকৰ আছে সহায় কৰে অলপতো ভালে হয় দিয়কচোন অঁ চলাৰ কাৰণে সুবিধা হয় এনে ইউটিউব চেনেলটো বহুতৰে আছে যিহেতু মিষ্টাৰ কামো বিট ভাল কৰি একদম কৰিব নোৱাৰোঁ অঁ কিছুমান কাম হয়তো কৰিব পৰা যাব যদি সহায় পাওঁ অলপ সহায় পালেতো হ'ব যাওঁ কৰিব পাৰিবা চব নিজা ঘৰতে অলপ কিবা হেৰি কৰি বেমাৰটো চলি থকাৰ কাৰণে যাতে কিবা এটা ইনকাম কৰিব পাৰোঁ অঁ সেনেকৈ দোকান চোকান নিজাকৈ দিব পাৰিলে অলপ হ'লেও এতিয়া ঘৰৰ ঔষধে ঠিক মই মানে পাৰিলে মই বহুত তোমাক সহায় কৰিম যদি মই আগবাঢ়ি যাওঁ আৰু কাৰণ মই প্ৰথমে কৈছোঁ ন চাওঁ কিমান সহায় কৰিব পাৰোঁ তোমাক বহুতে মিছা পাওঁ উলিয়াব এই তাৰিখটো চাই লওক কৰে এই মাখান টেবলেটৰ নাম গুৱাহাটী মেডিকেল কলেজ সেইটো বেমাৰৰ নাম বহুতে পাৰে পাৰে আকৌ মই এলা মানে ৰিচিপ্ট দেখাই কিনে ইউটিউব চেনেল খোলা বুলি কিন্তু চাই লওক আপোনালোকে সঁচা বেমাৰে আৰু মই কোনো ফেক ভিডিঅ' বনোৱা নাই এইবিলাক সহায় কৰিব বিচাৰিছোঁ এই ল'ৰাটোক লৈকে কিন্তু পাৰিম আপোনালোকে সহায় কৰিলে অসম ৰাইজে ব্লাডৰ চিলিপ আৰু মোবাইলতো দেখাব নেকি এই ব্লাডৰ এই নতুন তাৰিখে ল 26/6/24 27 তাৰিখে ল 27 তাৰিখ লোৱা আছিল নে 27 তাৰিখ মোৰ মানে টেষ্ট দিবা আজি 3 মাহ হয় নে ঘূৰি এটা খুৰা এটাক দিছিলোঁ মই অঁ ময়ো দিওঁ মানে যদি সেইটো পাৰ হয় মই একবাৰ তেওঁক দিম তুমি লগা হ'লে বুলি মোক ক'বা মই দিম একবাৰ তোমাক আৰু মই কিছুমান চলিক কৈ দিম যদি পাৰে যদি মই তোমাক টেষ্ট দিম আৰু সেইখিনি সহায় কৰিব পাৰিম আৰু টেষ্ট লোৱা কাৰ্ড না এখন মানে বেমাৰৰ কাৰ্ড খান এখন এইটো ধৰাত পৰা এইটো ৰিপৰ্ট ৰিপৰ্ট আৰু তেজৰ বহিটো চাইতে ক'ত দিছিলে তাৰমানে এইটো ক'ৰ পৰা দিছে গুৱাহাটী জি এম চিৰ পৰা এটা ব্লাড ল এই ব্লাড লৈ যাব লাগিব এনেকৈ এনেকৈ লৈ থাকোঁ নহ'লে প্ৰতিটো লৈ থকাতে মানে তাৰমানে হেৰি কৰে নেকি এইটো হে এণ্ট্ৰি কৰে এইটো এণ্ট্ৰি কৰে অঁ এই জি এম চিত লৈছোঁ আৰু
ব্লাড ল'ব সি মানে উম, সদায় এণ্ট্ৰি কৰাখিনি উম। আৰু এণ্ট্ৰি নকৰাও আছে বহুত এণ্ট্ৰি নকৰা আছে মাহত এক মাহতো ল'ব 1.5 মাহতো ল'ব লগা হয় 20 দিনতো হয় 1 মাহত লাগে এক মোটা মাহ 1 হয় নেকি? মাহত দুটাও হৈ যায় এক মাহত দুটা হৈ যায় তোমাৰ এক মাহত দুটা ল'ব লগা হয় 20 দিনৰ মূৰতো ল'ব লাগে দাঁতটো কমলি কেনে আনকে হ'ব গম পাওঁ তুমি মানে মাথা চাথা কেনবা লাগে খাব আৰু চাবা নৰো খাব নোৱাৰো সমস্যা হৈছে তোমাৰো দেচোন তাৰিখ নেকি অপাৰেশ্যন কৰাৰ পাছত তেতিয়া লৈ থাকিব লগা হৈ আছে তোমাৰ আৰু হৈ আছে আগতেতো অপাৰেশ্যন নকৰোঁতে বহুত টেষ্ট লগা আছিল বহুত তেজ লগা আছিল 3টা লাগি গৈছিল মাহত মাহত তিনিটা লগা আছিল নকৰোঁতে 1 বছৰে সেনেকে চলছিল 1 বছৰ 1 বছৰ মাহত 3টাকে ব্লাড লোৱা গৈছিল তিনিটা কাবু কৰি বুলি এটা খেতি দি মাহত এটা চুগাৰ দুটা জগৰ কৰিব লাগিল অঁ সময় যেনে কাবু কৰি ভুগলো আৰু বাছতে চলিছো আৰু চেনি আছে ধুলিও অসম ৰাজ্যসকলে যাতে সহায় কৰিব পাৰে তাৰ কাৰণে মোকো ছাপোৰ্ট কৰিব লাগিব আৰু এই পৰিয়ালটোকো ছাপোৰ্ট কৰিব লাগিব আপোনালোকে ইমান কাগজ আছে এইগিলাখন চব ৰিপৰ্টে আছে তাতে এই ৰিপৰ্ট কৰোঁতে যে কিমান পইচা কিছুমান বাহিৰত কৰি আনিবা দে পটাত কৰি লাগাই হয় চাওক ৰাইজ মানে কেনেকৈ চলি আছে এখন ঘৰ আপোনালোকে ছাপোৰ্ট কৰিব যাতে এই ল'ৰাটো ভাল হয় আৰু সেইটোৱে ঘৰ ভিতৰত দেখক পাকঘৰ নেকি কিবাকৈ চলি আছে আৰু ল'ৰাটো লগ ধৰি আহিলোঁ আপোনালোকে মোক ছাপোৰ্ট কৰিব অসম ৰাইজ তেতিয়াহে তাক মই চাব পাৰিম তাক কিমান মাহতো কিবা এটা দিব পাৰিম তাক ইমান ডাঙৰ অপাৰেশ্যন কৰিব পাৰিম ইমান দূৰলৈকে নাযাওঁ আৰু কিন্তু কমচে কম ঔষধৰ পইচাখিনিতো দি থাকিব পাৰিম তাক আপোনালোকে ছাপোৰ্ট কৰিব অসম ৰাইজ এয়াই মই ক'ব লগা আছিল আপোনালোকে ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু লাইক কমেণ্ট কৰিব